নমস্কাৰ, মই নৱজিতে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ ৱেটিং লিষ্ট আৰু অভাৰলেপিঙৰ সম্পৰ্কত। আপোনালোকে জানে যে অসম চৰকাৰৰ নিযুক্তিত ৱেটিং লিষ্টৰ ব্যৱস্থা নাথাকে। কিয় নাথাকে আপোনালোকে নিশ্চয় জানে যে ৱেটিং লিষ্ট থকা মানে এনেকুৱা এটা হয় মানে 2 নম্বৰী নিযুক্তি হ'ব নেকি বা ইয়াত গণ্ডগোল থাকিব বা ইত্যাদি এনেকুৱা ধৰণৰ কথা কিছুমান আহি পৰে। গতিকে ৱেটিং লিষ্টৰ ব্যৱস্থাটো কৰা নাছিল, কিন্তু এতিয়া ৱেটিং লিষ্টৰ ব্যৱস্থাটো এই কাৰণেই কৰিব লাগে কাৰণ আপোনালোকে জানেই যে বহুতেই চাকৰি ৰিজাইন দি পেলাই নতুন এটা চাকৰিত যাব বিচাৰে। ধৰক এতিয়া LPত যিজন শিক্ষকে শিক্ষাদান কৰি আছিলে তেওঁ UPত যাব বিচাৰি আছে। তেওঁ UPত চাকৰিটো পাই গ'ল, কিন্তু LP চাকৰিটো তেওঁ খালী হৈ থাকি গ'ল। সেই পোষ্টটো তেওঁ যিটো এৰি থৈ যোৱা পোষ্টটো খালী হৈ থাকিলে। কোনোবাই ধৰক এতিয়া UPত কৰি আছিল, তেওঁ হাইস্কুললৈ গুচি গ'ল, এতিয়া UP পোষ্টটো খালী হৈ থাকিলে। কোনোবাই ধৰি লওক হাইস্কুলত কৰি আছিল, তেওঁ হাই ছেকেণ্ডেৰীলৈ গুচি গ'ল, তেওঁ সেই পোষ্টটো খালী হৈ থাকিলে। কোনোবাই আকৌ হাই ছেকেণ্ডেৰী থাকিছিলে কৰি আছিলে, কিন্তু তেওঁ কলেজত পাই গ'ল চাকৰিটো, এতিয়া তেওঁ সেই পোষ্টটো খালী হৈ থাকি গ'ল। গতিকে এনেকুৱাকৈ বহু পোষ্ট খালী হৈ গৈ থাকে, প্ৰত্যেক বছৰে নিযুক্তি হৈ থাকে, সৰু সুৰাকৈ হ'লেও নিযুক্তি হৈ থাকে। গতিকে সেই নিযুক্তিসমূহ হোৱাৰ পিছত বহুখিনি পোষ্ট খালী হৈ গৈ থাকে। গতিকে পোষ্ট খালী হোৱাৰ কাৰণে আকৌ যি তেওঁলোকৰ যি নিযুক্তি হ'ব সেই খালী পোষ্টখিনি যিখিনি নিযুক্তি হ'ব লাগিছিলে সেই নিযুক্তি নহয়, বহুত দিনলৈ থাকি যায়। আকৌ খালী পোষ্টখিনি এডভাৰটাইজমেণ্ট কৰোঁতে প্ৰায় 3-4 বছৰ বা 5 বছৰ লাগি যায়। গতিকে সেই ব্যৱস্থাটো 3-4 বছৰলৈ কোনোবা এজন ধৰক কেণ্ডিডেটৰ বয়স নাথাকেগৈ, সেইখিনি পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ তেওঁ বয়স নাথাকেগৈ, যাৰ কাৰণে তেওঁ চাকৰি বা বঞ্চিত হয় ভৱিষ্যতৰ কাৰণে, তেওঁ চাকৰি নাপায়গৈ। গতিকে সেই ব্যৱস্থাটো যাতে নহয় তাৰ কাৰণে এখন ৱেটিং লিষ্টৰ প্ৰয়োজনীয়তা আছে, যে যিটো পোষ্ট খালী হৈ যাব, ধৰক LP পোষ্টটো খালী হৈ থাকিল, তেওঁ UPত পালে, সেই LP পোষ্টত যিখন ৱেটিং লিষ্ট বনোৱা হ'ব LPৰ, সেই LPৰ ৱেটিং লিষ্টৰ পৰা এজন মানুহ যাতে তাত সোমাব পাৰে, তেওঁ এৰি থৈ অহা চাকৰিটো যাতে তেওঁক নিয়োগ কৰিব পৰা যায়, ৱেটিং লিষ্টৰ পৰা যাতে তেওঁক নিয়োগ কৰিব পৰা যায়, সেই ব্যৱস্থাটো কৰিব লাগে। কোনোবাই ধৰক এতিয়া UPত এৰি থৈ গুচি গ'ল তেওঁ চাকৰিটো, তেওঁ হাইস্কুলত পাই গ'ল, সেই UPৰ যিটো চাকৰি তেওঁ এৰি থৈ গ'ল, সেই চাকৰিটোত UPৰ যিটো মেৰিট লিষ্ট, সেই মেৰিট লিষ্টৰ ৱেটিং লিষ্টত যিসকল আছিলে তেওঁলোকক তাত দিব লাগে চাকৰিটো। তেতিয়া সেই পোষ্টটো ফিল আপ হৈ গ'ল আৰু নতুনকৈ যিসকলে এপ্লাই কৰিলে তেওঁলোকেও পালে। গতিকে ৱেটিং লিষ্টটো সেইকাৰণেই বনাব লাগে। কোনোবাই ধৰক এতিয়া হাইস্কুলত কৰি আছিলে, তেওঁ হাই ছেকেণ্ডেৰীত পাই গ'ল, হাইস্কুলত যিটো পোষ্ট তেওঁ ব্লক কৰি ৰাখিছিলে সেই পোষ্টটোত যাতে হাইস্কুলৰ যিখন মেৰিট লিষ্ট বনোৱা হ'ব সেই মেৰিট লিষ্টৰ পৰা যাতে তেওঁ ৱেটিঙত থকা কেইজন তাত যাতে সোমাব পাৰে। যিমানটা পোষ্ট খালী হয় সিমানটা কেণ্ডিডেট যাতে সোমাব পাৰে, তেতিয়া কোনো ধৰণৰ সমস্যা নহয়, কাৰণ নিযুক্তিটো তেতিয়া কি হ'ব, সম্পূৰ্ণ 100% হ'ব। এতিয়া 1 লাখ নিযুক্তি বুলি ক'লে মানে এতিয়া 1 লাখ নিযুক্তি নহয়গৈ নহয়, এতিয়া কি হয়, অভাৰলেপিং হয়। অভাৰলেপিংটো কেনেকৈ ধৰণে হয়, কোনোবাই ধৰক এতিয়া LPটো পালে, তেওঁ UPত হাইস্কুলতো পালে বা তেওঁ ADAৰিটো পালে, এনেকৈতো বহুততে পাই যায়, তেওঁ বহুততে মেৰিট লিষ্টত নাম আহি যায়, তেনেকৈ অভাৰলেপিং হৈ যায়। মানে তেওঁ যিকোনো এটা চাকৰিহে ল'ব লাগিছিল, কিন্তু চবৰে তেওঁৰ নামটো আছে, ADAৰিটো আছে, হাইস্কুলতো আছে, হাই ছেকেণ্ডেৰীটো আছে, প্ৰত্যেকতে তেওঁৰ নাম আছে। তেনেকৈতো অভাৰলেপিং হোৱাৰ কাৰণে কি হৈছে, বহুতেই চাকৰি লাভ নকৰে, সেই এজন প্ৰাৰ্থীয়ে 4-5টা পোষ্ট ব্লক কৰি ৰাখে। গতিকে সেই 4-5টা পোষ্ট ব্লক যাতে কৰি ৰাখিব নোৱাৰে, তাৰ কাৰণে মেৰিট লিষ্ট যিটো ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ কৰোঁতে অলপ সময় ল'ব লাগে, যাতে 1 মাহ যাতে সময় ল'ব লাগে। যিজন প্ৰাৰ্থী প্ৰত্যেকতে নাম আহিলে তেওঁ যাতে যিকোনো এটাহে পোষ্ট যাতে ল'ব পাৰে সেই ব্যৱস্থাটো কৰিব লাগে। সেইকাৰণে মেৰিট লিষ্টটো একেলগে বনাব লাগে, যাতে তেওঁ যিকেইটা পোষ্ট এতিয়া ব্লক কৰি ৰাখিছিলে সেই ব্লক কৰা পোষ্টকেইটা যাতে তেওঁ মানে এৰি দিয়ে, তেওঁ যিকোনো এটাহে যাতে পোষ্টটো ল'ব পাৰে। ধৰক তেওঁ এতিয়া বোলে মই ADAৰি নকৰোঁ, বোলে মই হাইস্কুলতহে কৰিম, তেতিয়া তেওঁ সেই ADAৰি পোষ্টটো এৰি দিব লাগে। গতিকে তাৰ কাৰণে কিছু সময় দিবলৈ তেখেতলোকক মানে সেই যিটো তেওঁ পোৱা চাকৰি তেওঁ যে এতিয়া এৰি দিব, তাৰ কাৰণে যিকোনো এটা যাতে চিলেকশ্যন কৰিব দিব লাগে, সেই ব্যৱস্থাটো কৰিবৰ কাৰণে অলপ সময় দিব লাগে, মাত্ৰ 10-15 দিন দি দিব লাগে। তেওঁ কি কৰে তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিব 10-15 দিনৰ ভিতৰত, তেওঁ ADAৰিতে কৰিব নে তেওঁ হাইস্কুলত বা ME স্কুল কৰিব, সেই ব্যৱস্থাটো যাতে তেওঁ খুব সোনকালে যাতে ল'ব পাৰে সিদ্ধান্ত। যেতিয়াই তেওঁ ব্লক কৰি ৰখা পোষ্টটো এৰি দিব তেতিয়াই ৱেটিঙত থকাসকল যাতে সোমাই যায়। সেই ব্যৱস্থাটো যদি থাকে তেতিয়াহ'লে এনেকুৱা ধৰণৰ সমস্যা নহয়। নিবনুৱা সমস্যা যে দিনক দিনে বৃদ্ধি হৈ গৈছে সেইকাৰণে হৈছে, কাৰণ এজন মানুহে কেইবাটাও পোষ্ট ব্লক কৰি ৰাখে, একেলগে কেইবাটাও তেওঁৰ নাম আহি যায়, যাৰ কাৰণে সমস্যা কিছুমান বহুতৰে হৈছে। তেওঁলোকে জনাই আছে যাতে অভাৰলেপিংটো যাতে এইবাৰ নহয়।
এডিআৰিলৈকে ধৰি পেলাই গোটেই এডিআৰি হওক হাইস্কুল হওক হায়াৰ ছেকেণ্ডেৰী হওক যিমানবিলাক নিযুক্তি হ'ব এতিয়া 10 মে'ত যেতিয়া নিযুক্তি দিব সেই 10 মে'ত নিযুক্তি দিয়াৰ পূৰ্বে মেৰিট লিষ্টখন যাতে এবাৰেই বনায় একেলগে যাতে বনায় যাতে এজন প্ৰাৰ্থীয়ে যাতে প্ৰত্যেকতে চাকৰি পাব যাতে নোৱাৰে এজন প্ৰাৰ্থীয়ে যাতে এটাহে পোষ্ট যাতে ব্লক কৰিব পাৰে সেই ব্যৱস্থাটো যদি কৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ সমস্যা নহয় এতিয়া বহুতৰ এই সমস্যাটোৰ কাৰণেই চাকৰি বহুতে হেৰুৱাইছে বহুতৰ বয়স গুচি গৈছে যাৰ কাৰণ তেওঁলোক এতিয়া দুখ কৰি থাকে কাৰণ তেওঁলোকে চাকৰিটো নাপালে কাৰণ তেওঁ মেৰিট লিষ্টৰ ধৰক অলপ নম্বৰ কাৰণে ধৰক কোনোবাই 0.1 0.2 কাৰণ তেওঁ মেৰিট লিষ্টত সোমাব নোৱাৰে যাৰ কাৰণে তেওঁলোকে দুখ কৰি থাকে গতিকে এনেকুৱা পাৰ্টি বহুত আছে তেওঁলোকৰ ফালৰ পৰা মোলৈ ফোন আহে যে ছাৰ এইবাৰ অভাৰলেপিংটো হ'ব নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন বহুতেই কৰে মই তেওঁলোকক জনাব বিচাৰিছোঁ যে অভাৰলেপিংটো যাতে নহয় এই ভৱিষ্যতলৈ যাতে অভাৰলেপিঙৰ ব্যৱস্থা যাতে নাথাকে ৱেটিং লিষ্ট বনাব লাগে ৱেটিং লিষ্টৰ পৰা ধৰক যিসকলে চাকৰি ৰিজাইন দি আহিছে সেই ৰিজাইন দিয়া পোষ্টত যাতে তেওঁলোক অন্তৰ্ভুক্ত হ'ব পাৰে ৱেটিং লিষ্টত থকাসকল মানে যাতে সেই পোষ্টটো খালী কৰি অহা পোষ্টটো যাতে আকৌ এডভাৰটাইজমেণ্ট কৰি পিছৰ বছৰ আকৌ 1 লাখ নিযুক্তি বুলি ঘোষণা কৰিবলগীয়া যাতে নহয় এতিয়া 1 লাখ নিযুক্তি দিম বুলি কৈ প্ৰত্যেকবাৰতে এনেকুৱা ধৰণৰ ছিষ্টেমটোত আমি এইটো ভাল পোৱা নাই মানে কেলৈ ঠিকে আছে এইখিনি নিযুক্তি হ'ব লাগে কিন্তু এনেকুৱা নহয় যে মানে 1 লাখ নিযুক্তি বুলি কৈ 50,000 নিযুক্তি হ'ব বাকি 50,000 অভাৰলেপিং ধৰক অভাৰলেপিঙতে গুচি গ'ল আৰু কিছুমানে চাকৰি ৰিজাইন দি পেলাই আহিলে সেই একেটা মানুহে ঘূৰি ফুৰে যিটো ছিষ্টেম ইটোৰ পৰা সিটো চাকৰি লৈ গ'ল সিটোৰ পৰা সিটো চাকৰি লৈ গ'ল আৰু চাকৰি পোৱাবিলাকেই প্ৰায় পাই থাকে কাৰণ তেওঁলোকৰ সমস্যা নাথাকে তেওঁলোকে বিন্দাছ পঢ়িব পাৰে পৰীক্ষাও তেওঁলোকৰ ভাল হয় তেওঁলোকে নাপায় কোনে পাব কিছুমান এটা টেনচনৰ মাজত থাকে তেওঁলোকে পঢ়িব কৰিব নোৱাৰে বিভিন্ন কাম কৰি প্ৰাইভেট শিক্ষাদান কৰি পেলাই তেওঁলোকে পৰীক্ষা দিবলগীয়া তেওঁলোকৰ পৰীক্ষাটো ইমান ভাল নহয় কাৰণ এইসকলে যিসকলে চাকৰি পালে তেওঁলোকে বিন্দাছ ঘৰত আহি পঢ়ি থাকে কাৰণ তেওঁলোকৰ টেনচন নাই চাকৰি অলৰেডি আছে চাকৰিটো পোৱাৰ পিছতো আকৌ সেই একেটা পোষ্টৰ কাৰণেও এনেকুৱা পৰীক্ষা দিয়া মানুহ আছে মানে কোনোবাই ধৰক হাইস্কুল কৰিছে তেওঁ আকৌ হাইস্কুলৰ কাৰণে পৰীক্ষা দিয়ে পাছ কৰে একাংশক বঞ্চিত কৰি ৰাখে এনেকুৱা কেণ্ডিডেটো আছে কিছুমান মানে কৰে তেনেকুৱা কাম মানে আনক মানে চাকৰিটো যাতে আনে যাতে চাকৰি নাপায় এনেকুৱা ধৰণৰ ব্যৱস্থা কিছুমানে লয় এনেকুৱা মানুহ আমি দেখা পাইছোঁ গতিকে সেই ব্যৱস্থাটো যাতে কৰিব নালাগে কোনোবাই ধৰক এতিয়া কাৰোবাৰ চাকৰিটো মানে কোনে নাপাওক বুলি কিছুমানে কি কৰে পৰীক্ষাসমূহ দিয়ে পাছ কৰে আকৌ তেওঁ ধৰক এপ্লাই নকৰে সেই পাছ কৰা প্ৰাৰ্থীজন এতিয়া সেই এটা পোষ্ট যিটো তেওঁ ব্লক কৰি ৰাখিলে কোনোবাজন উত্তীৰ্ণ হ'বলগীয়া আছিল তেওঁ উত্তীৰ্ণ নহ'লে গতিকে সেই তেনেকুৱা এটা কাম কৰি থৈ যায় কিছুমানে এনেকুৱা বেয়া কাম কিছুমান কৰে পৰীক্ষা দিয়া হৈ দি থাকে কিছুমান চখতে পৰীক্ষা দিয়ে গতিকে সেইবিলাক যাতে নকৰে তাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে কোনোবাই চখত যদি দিয়ে তেতিয়াকে বা তেওঁ পৰীক্ষা দিয়ে কিন্তু তেওঁ চাকৰিটো গ্ৰহণ নকৰে সেই প্ৰাৰ্থীজনক যাতে ভৱিষ্যতলৈ যাতে তেওঁ যাতে পৰীক্ষাত বহিব নোৱাৰে সেই ব্যৱস্থাটো কৰিব লাগে যে কোনো এজন প্ৰাৰ্থীয়ে উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ এপ্লাই নকৰিলে মানে তেওঁ অলৰেডি চাকৰি এটা কৰি আছে তেওঁ এপ্লাই নকৰিলে কাৰোবাক বঞ্চিত কৰি ৰাখিলে যাতে তেওঁ যাতে ব্যৱস্থা ল'ব লাগে সেই প্ৰাৰ্থীজনৰ ওপৰত ব্যৱস্থা ল'ব লাগে কাৰণ তেওঁ ব্লক কৰি ৰাখিলে গতিকে তেওঁ সোধা পোছা কৰিব লাগে যিটো ৰোল নম্বৰ মানে অন্তৰ্ভুক্ত হৈ এতিয়া ধৰক কোনোবা এতিয়া পাছ কৰিলে তেওঁ চাকৰিটো নকৰিলে নগ'লে তেওঁ যাতে ভৱিষ্যতলৈ যাতে বেলেগ পৰীক্ষাত যাতে তেওঁ বহিব নোৱাৰে তাৰ ব্যৱস্থা কৰি দিব লাগে চাকৰি যদি গ্ৰহণ নকৰে বা তেওঁ চাকৰি যিটো এৰি থৈ আহিম বুলি ভাবিছিলে সেই এৰি থৈ অহা চাকৰিটোৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে যে তেওঁ কিয় সেই চাকৰিটো এৰি আকৌ পৰীক্ষাত বহিলে পৰীক্ষাত পাছ কৰাৰ পিছত কিয় চাকৰিটো গ্ৰহণ নকৰিলে এই ধৰণৰ যদি ব্যৱস্থাসমূহ যদি নলয় তেতিয়াহ'লে ভৱিষ্যতলৈ কিন্তু সমস্যা কিছুমান হ'ব নিবনুৱা সমস্যা ক্ৰমান্বয়ে বৃদ্ধি কৰি থাকিব কাৰণ এনেকুৱা বহুত হৈছে বহুতে এনেকুৱাকৈ কাম কৰি থাকে মানে একাংশ প্ৰাৰ্থীক বঞ্চিত কৰিবৰ কাৰণে কিছুমান চখতে পৰীক্ষা দিয়ে গতিকে সেইখিনি ক্ষেত্ৰতো চৰকাৰখনে চাব লাগে যাতে এজন প্ৰাৰ্থীয়ে চাকৰি থকাৰ পিছত তেওঁ কিয় পৰীক্ষাত বহিবলগীয়া হ'ল তাৰ কাৰণ দৰ্শাৰ জাননী কিছুমান বিচাৰিব লাগে যে কিয় তেওঁ পুনৰ পৰীক্ষাত বহিছে তেওঁ কি অসুবিধা পাইছে সেই সম্পৰ্কত মানে কি জানিবলৈ কাৰণে এখন কাৰণ দৰ্শাৰ জাননী জাৰি কৰিব লাগে যাতে এইসকল যিসকল ধৰক এতিয়া চাকৰি এটা পোৱাৰ পিছত যাতে পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকে তেওঁলোকে দ্বিতীয়বাৰ যাতে তেওঁলোকে বহিব যাতে নোৱাৰে সেই ব্যৱস্থাটো কৰিব লাগে কাৰণ কেলৈ এনেকুৱা এটা চাকৰি কৰি আছে তেওঁ প্ৰমোশ্যনৰ কাৰণে লগালগ কি কৰে মানে তেওঁ এটা পৰীক্ষা দি দিয়ে মানে মিনিমাম 2 বছৰ চাকৰি কৰি পেলাই তেওঁ আকৌ প্ৰমোশ্যনৰ কাৰণে বেলেগ এটা পোষ্টৰ কাৰণে তেওঁ আকৌ পৰীক্ষা দিয়ে এনেকুৱা কিছুমান আছে প্ৰাৰ্থী যিবিলাকে নেকি পৰীক্ষা দি থাকিয়ে ভাল পায় পৰীক্ষা দিয়ে থাকে চাকৰি পোৱাৰ পিছতো তেওঁ ৰৈ থাকে মানে বেলেগ চাকৰিৰ কাৰণে ট্ৰাই কৰি থাকে গতিকে তেওঁ যদি চাকৰিটোৰ প্ৰয়োজনেই নাছিলে তেতিয়াহ'লে তেওঁ পৰীক্ষা কিয় দিছিলে বা কিয় তেওঁ চাকৰিটো গ্ৰহণ কৰিলে তেওঁ যিটো চাকৰিৰ কাৰণে তেওঁ পঢ়িব বিচাৰিছিলে
তো কোনোবাই এতিয়া ধৰক APS বা IAS হ'ব বিচাৰে তেওঁ সেইটো কাৰণে তেওঁ পঢ়ক তেওঁ LP স্কুল চাকৰিটো ব্লক কৰিব নালাগে নহয় তেওঁ এবছৰ চাকৰি কৰিলে তাৰপিছত আকৌ তেওঁ APSCত বা বেলেগত পৰীক্ষা দিলে এই চিষ্টেমটোৰ কাৰণে কি হৈছে ঘটনাবিলাক মানে নিবনুৱা সমস্যাৰ কাৰণে বৃদ্ধি হৈ গৈ আছে কোৱাটো বহুত আছে তেনেকুৱা APSCত পাছ কৰা এনেকুৱা কেণ্ডিডেট তেওঁ LP স্কুলত চাকৰি কৰিছে তাৰপিছত APSCত উত্তীৰ্ণ হ'ল তেওঁ চাকৰিটো কৰিলে LP স্কুলত চাকৰিটো এৰি দিলে মানে কি 2 বছৰ এবছৰ কৰিবলৈ তেওঁ তাত গুচি গ'ল তো এই 2 বছৰ এবছৰ কাৰণে তেওঁ কিয় ইয়াত ল'ব লাগে LP স্কুলত চাকৰি তেওঁটো APSC কাৰণে প্ৰিপাৰেচন কৰি আছিলে গতিকে তেওঁ যাতে এই ধৰণৰ 2 বছৰ কৰি যে এৰি যাব যাতে নোৱাৰে তাৰ কাৰণে মিনিমাম 5 বছৰ বা মেক্সিমাম 10 বছৰ দিন কৰি দিব লাগে যেনে মেক্সিমাম 10 বছৰ দিনলৈকে যাতে তেওঁ বেলেগ পৰীক্ষা যাতে অৱতীৰ্ণ হ'ব নোৱাৰে সেই ব্যৱস্থা যদি কৰি দিয়ে তেতিয়াহ'লে এনেকুৱা ধৰণৰ নিবনুৱা সমস্যা নহয় কাৰণ বহুতেই মানে চাকৰি হলাই থাকে ইটোৰ পিছত সিটো পৰীক্ষা দি তেওঁলোকে বেলেগ এটা চাকৰি কাৰণে ট্ৰাই কৰি দিব মানে পোষ্টটো ইফালে কম ওলায় বহুত বেছি পোষ্ট ওলায় বেলেগ কথা তেতিয়া বোলে দিয়কে এটা পোষ্ট ওলায় 4-500 পোষ্ট কিন্তু প্ৰাৰ্থী ওলায় কিমান লাখ লাখ এতিয়া 5550টা পদৰ কাৰণে কিমান প্ৰাৰ্থী ওলালে আপোনালোকে নিশ্চয় জানে এতিয়া NISৰ প্ৰাৰ্থীসকল তাত অন্তৰ্ভুক্ত হ'ব পাৰে কেনেকৈ জানিম এতিয়া সেইখিনিলৈকেতো আমি বৰ্তমানলৈকে কোনো তথ্য লাভ কৰা নাই NISৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে নকৰে গতিকে এনেকুৱা নটিচ জাৰি কৰা নাই তাৰ কাৰণে মই পিছত জনাম আপোনালোকক কিন্তু কথা হ'ল যে এই যিটো অভাৰলেপিং চিষ্টেম এই চিষ্টেম যাতে নহয় আৰু লগতে মই জনাম যে ৱেটিং লিষ্টৰ ব্যৱস্থা কৰিব লাগে যাতে এনেকুৱা এৰি থৈ অহা চাকৰিটো যাতে লগালগ সেই ৱেটিং লিষ্টত থকা প্ৰাৰ্থীজন যাতে সোমাব পাৰে এই ব্যৱস্থাটো কৰক নিশ্চয় চৰকাৰখন সফল হ'ব বুলি মই ভাবোঁ গতিকে যদি কিবা ক'ব লগা আছে আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয় আই অসম